সময়ত বিকাশৰ গংগা সমগ্ৰ দেশত বিয়পিছে বৈছে বুলি আচলতে ৰজাঘৰীয়াই দম্ভালি মাৰে সেই সময়ত প্ৰকৃততে সেই বিকাশৰ গংগা কেনেধৰণে বৈছে তাৰ যদি এখন আমি ছবি চাওঁ সেই ছবিয়ে অনুমান কৰিব পাৰিব আপোনালোক সকলোৱে যে প্ৰকৃততে দেশ তথা ৰাজ্যত কেনেধৰণে বিকাশ আৰু প্ৰগতিয়ে লগ লৈছে ৰজাঘৰীয়াৰ লগত। আৰু এই মুহূৰ্তত আমি এখন ছবি দেখাইছোঁ যে কিনকিনীয়া বৰষুণ হাতত ছাতি লৈ এনেধৰণে একাংশ লোক আচলতে ওলাই আহিছে এটা ৰাজপথৰ বাবে। যে এই যিটো অঞ্চল এইটো অঞ্চল হৈছে যোৰহাট জিলাৰ যে 102 নং তিয়ক বিধানসভা সমষ্টিৰ জাজি হাঁহচৰা অঞ্চলৰ যি চূড়ামণি গাঁও এই চূড়ামণি গাঁৱৰ পৰা আচলতে ললিত চন্দ্ৰ ৰাজখোৱা পথৰ সৈতে যি সংযোগী 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযুক্ত এইটো এটা পথ যিটো পথে আচলতে এই বৃহত্তৰ গাঁওখনৰ আচলতে ৰাইজৰ বহিৰ্জগতৰ লগত সংযোগ স্থাপনৰ অন্যতম মাধ্যম। কিন্তু আজি তাৰিখত এই যিটো পথ এই পথটো যদি আমি ভিজুৱেল চাওঁ বা আপোনালোকে ভিতৰ ভাগলৈ যদি যায় আপোনালোকে এই পথটোত আচলতে যোৱাৰ কোনো ধৰণৰ অৱস্থা নাই, কোনো ধৰণৰ বাহিৰৰ আচলতে যান বাহন তাত সোমাব নোৱাৰে। আচলতে যি সময়ত আচলতে বাৰম্বাৰ কৈ থকা হৈছে উন্নয়নৰ কথা সেই সময়ত আচলতে কেনেধৰণে চলিছে মই একাংশ ৰাইজ আছে কিছু কথা জানিব বিচাৰিম। এই যিটো কথা আপোনালোকৰ গাঁওখনলৈ আহিলোঁ দেখিলোঁ কেনেকুৱা ধৰণৰ আজি যে আপোনালোকে এই বৰষুণত ৰাজপথত ওলাই আহিব লগা হ'ল আজি তাৰিখত আপোনালোকে কয়নে MLAক আপোনালোকে কৈছেনে সাংসদক কৈছেনে? আমি আচলতে সাংসদক বহুবাৰ MLAকো আমি বহুবাৰ যোগাযোগ কৰিলোঁ, কিন্তু এই ৰাস্তাটোৰ যিটো অৱস্থা আমি স্কুললৈ ল'ৰা ছোৱালী আনিবলৈ মানে কোচত তুলি পাৰ কৰিব লগা অৱস্থা হয়। বাৰিষা এজন ৰোগীয়াক আনিব লগা হ'লে ঠেলাত তুলি অনাৰ এটা নজিৰ ইয়াত আছে। গতিকে এই অৱস্থাত এটা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ এই অৱস্থা আমাৰ কাৰণে আচলতে দুৰ্ভাগ্যজনক। আচলতে এটা কথা আপোনাৰ পৰাই জানিব বিচাৰিম দেউতা আপোনালোকৰ পৰাই জানিব বিচাৰিম যিহেতু নিৰ্বাচন আহে নিৰ্বাচন যায় এতিয়া এটা নিৰ্বাচন আকৌ গ'ল প্ৰতিশ্ৰুতি আচলতে দিছে নাই যে ৰজাঘৰীয়া বাৰেপতি আহে চাগে আপোনালোক কয় কি কয় আচলতে নিৰ্বাচনৰ সময়ত চব কৰি দিম বুলি কয় তাৰপৰা নাই আৰু আহে নাই চাবলৈ কোনোবা আহে নাই চাবলৈ মাজে সময়ে আহে জোখ লৈ যায় ৰাস্তা পদূলি ছাইডবিলাক কাটিব হেৰি কৰে তেনেকৈ জোখ লৈ গুচি যায় তাৰপৰা খবৰ খাতি নাই। এগৰাকী বাইদেউ আছে বাইদেউৰ পৰা কিছু কথা জানো আপোনাৰ পৰা জানিম যে এই যিটো পথটো আচলতে আপোনালোকৰ যিটো অহা যোৱা আমি দেখিছোঁ যে যিসকল আচলতে আজি ৰোগী এজনৰ যদি অসুখ হয় আপোনাৰ এম্বুলেঞ্চখনো ইয়াত কিন্তু লৈ যাব নোৱাৰা অৱস্থা এই কথাবোৰ আপোনালোকে আচলতে বিধায়িকাকে হওক বা আপোনালোকৰ যিসকল স্থানীয় জনপ্ৰতিনিধি বা পঞ্চায়তৰ এই মানুহসকলে কোনোবা চাইহেনে আহেনে আপোনালোকে জনাইছে নেকি? হয় এইবিলাক আজি বহুত দিনৰ পৰা জনাই অহা হৈছে সকলোৱে জানে সাংসদসকলেও জানে বা আমাৰ যিখিনি স্থানীয় MLA তেখেতেও জানে কিন্তু আজিলৈকে এইটো হৈ উঠা নাই সেইটোৱে আমাৰ বৰ দুখ লগা কথা। আজি ধৰক ইমান উন্নয়ন দেশত ইমান উন্নয়ন হৈছে তথাপিতো আমাৰ ৰাস্তাৰ অৱস্থা এয়া আমাৰ ল'ৰা ছোৱালী স্কুললৈ যাব লগা হ'লে বোকা খচি যাব লাগে আৰু এনে আমাৰ ধৰক অহা যোৱা আমাৰ মাইকী মানুহৰ অহা যোৱা ৰাস্তা ইমান বেয়া আপুনি কাপোৰ দাঙি আহিব লগা হয়। গতিকে আমাৰ বৰ দুখ লগা কথা আজি এই উন্নয়নৰ দিনতো যদি আমাৰ অৱস্থা এনেকুৱা হয় তেতিয়াহ'লে আমি উন্নয়ন দেশত আছোঁ বুলি আমি কেনে ভাবিব পাৰিম জানো? নিশ্চিতভাৱে আচলতে এয়া ছবি আমি স্থানৰ পৰা দেখাইছোঁ আৰু আমি এটা কথা বাৰম্বাৰ কৈছোঁ যে নিৰ্বাচন আহে আৰু নিৰ্বাচন যায় আৰু প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে আচলতে জনপ্ৰতিনিধিসকল এইসকল ৰাইজৰ ভোটাৰৰ কাষলৈ আহে সাধাৰণ ভোটাৰক আচলতে বিভিন্ন ধৰণৰ কথা কয় প্ৰলোভন দিয়ে এইসমূহ পথ কৰি দিয়াৰ কথা কয় ভোট দিয়ে আৰু সেইসকল ৰজা হয় তাৰ পাছত কিন্তু কোনো ধৰণে এইসকল ৰাইজলৈ আচলতে বা এই সমস্যাসমূহৰ প্ৰতি কোনো ধৰণৰ দৃষ্টি দিয়া পৰিলক্ষিত নহয়। আৰু এই মুহূৰ্তত আমি এইসমূহ ছবি ইয়াৰ পৰা দেখাইছোঁ যোৰহাট জিলা উপায়ুক্তজনৰ দৃষ্টিগোচৰ কৰাইছোঁ আৰু সমান্তৰালভাৱে তিয়কৰ যিগৰাকী বিধায়িকা আৰু অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী লোক নিৰ্মাণ বিভাগৰ যিটো দায়িত্ব লৈ থকা মুখ্যমন্ত্ৰীজনক এইসমূহ দৃশ্য দেখাইছোঁ। এয়া দৃশ্য বিকশিত অসমৰ দৃশ্য এয়া দৃশ্য যোৰহাট জিলাৰ 102 নং তিয়ক বিধানসভা সমষ্টিৰ দৃশ্য। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।